ভাইটি ভণ্টিহঁত আজি আমি 15বিধ অনিষ্টকাৰী পোক-পতংগৰ নাম অসমীয়া আৰু ইংৰাজীত শিকিম দেই। Today we will learn 15 harmful insects name in Assamese to English with proper spelling. 1 নম্বৰ উৰহ। উৰহটো হৈছে এবিধ ইমান লেতেৰা জেগাত হোৱা পোক। কাপোৰ কানিবোৰত সাধাৰণতে ৰেলবিলাকত দেখা যায় দেই। ৰেলত উঠা যাত্ৰীসকলৰ গাত এই উৰহ জাতীয় বস্তুটো দেখা যায়। অতি লেতেৰা, তাৰমানে ইহঁতে মানুহৰ কি কৰে, লেতেৰা বিচনাবিলাকত সাধাৰণতে মানুহৰ থাকে আৰু এনে বিচনাত শুবলৈ অহা মানুহৰ ইহঁতে তেজ খায়। এই পোকটো জীয়াই থাকে আৰু এই উৰহক ইংৰাজীত কি বুলি কয়? বেড বাগ। স্পেলিং হৈছে BED বেড BUG বাগ। বেড বাগ মানে উৰহ। 2 নম্বৰ মহ। মহে কামোৰে যে আমাক, গতিকে মহক ইংৰাজীত কয় মস্কিটো। MOSQUITO মস্কিটো। মস্কিটো মানে মহ। এই মস্কিটো সাধাৰণতে ঘৰৰ চৌপাশে আবদ্ধ হৈ থকা পানীত, তাৰমানে বন্ধ পানীত মহবোৰে সাধাৰণতে কণী পাৰে। ডোঙা বান্ধি থাকিলে, পানীৰ যদি ডোঙা বান্ধি থাকে ক'ৰবাত বা খাল বিল এইবিলাকত লেতেৰা পানীত আবদ্ধ পানীবিলাকত সাধাৰণতে মহবোৰে কণী পাৰে আৰু মহৰ উৎপত্তি হয়। ই মানুহৰ তেজ শুহি শুহি খায় আৰু বিভিন্ন ৰোগ আদি, ভয়াৱহ ৰোগ মানুহৰ গালৈ বিয়পাব পাৰে, যেনে ডেংগু, মেলেৰিয়া আদি। 3 নম্বৰ পঁইতাচোৰা। পঁইতাচোৰাক ইংৰাজীত কি কোৱা হয়? ককৰোচ। স্পেলিং হৈছে COCKROACH। ককৰোচ। ককৰোচ মানে পঁইতাচোৰা। পঁইতাচোৰা তোমালোকে জানাই, ৰাতি হ'লে এই পঁইতাচোৰাবোৰ বিশেষকৈ ৰাতি ওলায় আৰু পাকঘৰত খোৱা বস্তু বিচাৰি ওলাই আহে। ইহঁতে সাধাৰণতে পাইপবিলাকৰ ভিতৰত, লেতেৰা পাইপবিলাকৰ মাজত ইহঁত সোমাই থাকে। ফাঁকবিলাকৰ মাজত, দুৱাৰ বা এনেকুৱা ফাঁক, পুৰণা কাঠৰ বস্তুৰ ফাঁকৰ মাজত ইহঁত লুকাই থাকে। ইহঁত বিৰাট তাৰমানে বিষাক্ত ধৰণৰ, গাবিলাক মানে অসম্ভৱ বিষাক্ত। বিষাক্ত এইকাৰণে মানে গাত বীজাণুৰে ভৰ্তি আৰু ইহঁতে ৰাতি হ'লে খাদ্য বিচাৰি ওলাই আহে আৰু বাচন বৰ্তন, পাকঘৰৰ বিশেষকৈ দেই, বাচন বৰ্তন, খাদ্য বস্তু চেলেকি ই বীজাণু বিয়পায়। গতিকে পঁইতাচোৰা বা ককৰোচ এবিধ বিষাক্ত বা অনিষ্টকাৰী প্ৰাণী। 4 নম্বৰ মাখি। মাখি আমাৰ ঘৰত যে উৰি ফুৰে, মাখিবোৰ হাউচ ফ্লাই বুলি কোৱা হয়। মাখিক ইংৰাজীত হাউচ ফ্লাই। HOUSE হাউচ, FLY ফ্লাই। হাউচ ফ্লাই মানে মাখি। মাখিয়ে কি কৰে তোমালোকে জানাই। মাখিয়ে অত্যন্ত লেতেৰা বস্তু পৰে, লেতেৰা বস্তুৰ পৰা ই মানে সেইবিলাক দাঙি আনে, সেইবিলাক লৈ আনি পেলাই মাখিয়ে আমি খোৱা খাদ্যৰ ওপৰত যদি তুমি ঢাকনি দি নৰখা, তেনে খাদ্যৰ ওপৰত পৰি তৎক্ষণাত ইহঁতে কি কৰে, সেই বেমাৰৰ বীজাণুবিলাক, সেইবিলাক বেয়া লেতেৰা বীজাণুবিলাক বিয়পাই দিয়ে। সেয়ে খোৱা বস্তু আমি সদায় ঢাকি ৰাখিব লাগে। মাখি সদায় লেতেৰা জেগাতহে পৰে দেই। দুৰ্গন্ধময় জেগা, তেনেকুৱা জেগাতহে সাধাৰণতে মাখিবিলাক থাকে। 5 নম্বৰ উইপোক বা উইপৰুৱা। উইপোক বা উইপৰুৱাক ইংৰাজীত কোৱা হয় টাৰ্মাইট। স্পেলিং হৈছে TERMITE টাৰ্মাইট। টাৰ্মাইট মানে উইপোক বা উইপৰুৱা। উইপোকে মাটিৰ তলত সাধাৰণতে বাস কৰে। ইহঁতে ঘৰৰ কাঠ বা আন কাঠৰ আচবাববোৰৰ ভিতৰৰ পৰা কুটি ফোপোলা কৰি নষ্ট কৰি পেলায়। 6 নম্বৰ বৰল। বৰল জানা তোমালোকে। বৰলটোক কোৱা হয় ইংৰাজীত ৱাস্প। WASP ৱাস্প। এই পোকটো অতি বিষাক্ত। বৰলে কামুৰিলে কি হয় তোমালোকে জানা। ই কামুৰিলে কেতিয়াবা ইমানেই বিষ হয়, বেছিকৈ বৰলে কামুৰিলে কেতিয়াবা, কদৌ বৰল আছে, কদৌলে কামুৰিলে কেতিয়াবা কি হয়, মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। 7 নম্বৰ ওকণি। ওকণিক কি বুলি কয়? লাইচ। LICE লাইচ। ই মানুহৰ লেতেৰা চুলিত বাহ লয় ওকণিবিলাকে আৰু তেজ শুহি শুহি খাই কি কৰে, মূৰত ঘাৰ সৃষ্টি কৰিব পাৰে আৰু অন্য বেমাৰৰ সৃষ্টি কৰিব পাৰে। 8 নম্বৰ কাকতি ফৰিং। কাকতি ফৰিঙক কি বুলি কোৱা হয় ইংৰাজীত? লোকাষ্ট।
LOCUST, লোকাষ্ট মানে কাকতি ফৰিং। কাকতি ফৰিঙে কি কৰে, সাধাৰণতে খেতিবিলাক খাই, শস্য খাই শেষ কৰি পেলায়। সেয়ে এইবিধ পোক অতিশয় অনিষ্টকাৰী পোক বুলি গণ্য কৰা হয়। 9 নম্বৰ, গান্ধী পোক। গান্ধী পোকবিলাক গোন্ধায় কিন্তু। গান্ধী পোকক আমি যে গান্ধী পোক বুলি কওঁ, ইংৰাজীত কয় ষ্টিং বাগ। ষ্টিং বাগ স্পেলিং হৈছে STINK। ষ্টিং বাগ, BUG বাগ। ই এবিধ ক্ষতিকাৰক পোক, গান্ধী পোকটো। এই পোকবিধে ধান গজাৰ আৰম্ভণিতেই আক্ৰমণ কৰে। একদম সৰু অৱস্থাতে তাৰমানে ধানটোক আক্ৰমণ কৰি নষ্ট কৰি পেলাই ধানবিলাক নষ্ট কৰি দিয়ে। সেয়ে কৃষিৰ ক্ষেত্ৰত এই পোকটো বৰ অপকাৰী। 10 নম্বৰ, ঘূণ পোক। ঘূণে ধৰা বুলি যে কয়, আমাৰ ঘূণে ধৰা আমাৰ মানে আচবাববিলাক, ফাৰ্নিচাৰবিলাক ঘূণে খায় বুলি যে কয়। ঘূণ পোকক ইংৰাজীত কোৱা হয় উইভিল। উইভিল স্পেলিং হৈছে WEEVIL, উইভিল বা ঘূণ পোক। এই পোকে শস্য, কপাহ বা কাঠ আদি কুটি কুটি খাই শেষ কৰি পেলায়, ফোপোলা কৰি দিয়ে। ঘূণে খোৱা বস্তুবিলাক ফোপোলা হৈ যায়, তাৰমানে ভিতৰখন কুটি পেলায়, নষ্ট কৰি পেলায় তাৰমানে, বুজিছা। বিশেষকৈ কপাহতো মানে কপাহী কাপোৰতো দেখা যায় ঘূণ পোক, বা শস্যৰ ক্ষেত্ৰতেই হওক বা কাঠ আদি, বিশেষকৈ কাঠৰ মূল্যৱান কিছুমান সামগ্ৰীও ইহঁতে নষ্ট কৰি পেলায়। 11 নম্বৰ, ৰঙা পৰুৱা। ৰঙা পৰুৱা ৰেড আঞ্চ, RED ৰেড ANTS আঞ্চ। ৰেড আঞ্চ বা ৰঙা পৰুৱা আৰু ক'লা পৰুৱাও কিন্তু দেই। ৰঙা পৰুৱা যিমানেই সৰু হয় সিমানেই ইহঁতে ধ্বংসৰ সৃষ্টি কৰে। সৰু অকণমানি ৰঙা পৰুৱাটো বেছি ধ্বংস কৰে। এই পৰুৱাই কেৱল খাদ্য সামগ্ৰীয়ে নষ্ট নকৰে, বৰঞ্চ মানুহৰ সংস্পৰ্শলৈ আহিলে কি কৰে, মানুহক একদম কামুৰি খজুৱতি কৰে আৰু জ্বলা পৰা সৃষ্টি কৰি ঘাঁ কৰি পেলাব পাৰে। তাৰপিছত 12 নম্বৰ। 12 নম্বৰ কোৱা হয় বন্ধাকবিৰ পোক বা কেঁচু, কেবেজ ৱাৰ্ম। ইংৰাজীত কোৱা হয় কেবেজ ৱাৰ্ম। স্পেলিং হৈছে CABBAGE, কেবেজ ৱাৰ্ম, WORM, ৱাৰ্ম। বন্ধাকবিৰ পোক বা বন্ধাকবিত থকা কেঁচু। এইবিধ পোক বা কেঁচু বন্ধাকবিৰ পাতৰ মাজে মাজে সোমাই থাকে। ই অতি ঘৃণনীয় আৰু অনিষ্টকাৰী পোক। বন্ধাকবিটোক খাই শেষ কৰি পেলায়, মানে একদম অনিষ্ট কৰি পেলায়, বন্ধাকবিটো নষ্টই কৰি পেলায়। 13 নম্বৰ, গছত হোৱা বগা পোক বা মিলিবাগ। গছত এবিধ সৰু সৰু বগা পোক হয় আৰু সেইটোক মিলিবাগ বুলি কোৱা হয়। মিলিবাগ ইংৰাজীতো কোৱা হয় মিলিবাগ। মিলিবাগৰ স্পেলিং হৈছে MEALYBUG, মিলিবাগ। এই পোকে ফল মূল, শাক পাচলি খেতিৰ ক্ষেত্ৰত বৰ বেয়াকৈ আক্ৰমণ কৰি গছৰ পাত, গছৰ ডালবিলাকত ইহঁতে মানে বগাই থকা মানে ঘূৰি ফুৰা দেখা যায়। গছবোৰক ইহঁতে কি কৰে, খাই মেলি বেমাৰী কৰি পেলায়। 14 নম্বৰ, চিকৰা। চিকৰা আমি জানো, চিকৰাটো টিক বুলি কোৱা হয় ইংৰাজীত, TICK, টিক। চিকৰা এবিধ অতি বিষাক্ত প্ৰাণী দেই। ইয়াৰ 8খনকৈ ভৰি থাকে আৰু বিশেষকৈ কুকুৰ, গৰু আদি প্ৰাণীৰ গাত থাকি সেই প্ৰাণীবোৰৰ তেজবিলাক শুহি খাই প্ৰাণীবিধক কি কৰে, ৰুগীয়া কৰি পেলায়, মানে ঘাঁ কৰি পেলায় চিকৰা। তাৰপিছত শেষত 15 নম্বৰ, চাহী পোক। চাহী পোকক ইংৰাজীত কোৱা হয় স্পাইডাৰ মাইট। স্পাইডাৰ মাইট, SPIDER, স্পাইডাৰ, MITE, মাইট। স্পাইডাৰ মাইট এইবিধ পোক দেখাত অতি সৰু আৰু হালধীয়া বৰ্ণৰ। ইহঁতে পাতৰ ঠাৰি, পাত আদিৰ পৰা ৰস শুহি খাই, বিশেষকৈ জলকীয়াৰ খেতিত ইহঁতে কিন্তু বহুখিনি আক্ৰমণ কৰা দেখা যায়। ভোট জলকীয়াৰ খেতি আজিকালি খুব লাভজনক খেতি।
আৰু এনেকুৱা খেতিত সাধাৰণতে এই চাহী পোকটোৱে কি কৰে, একেবাৰে খাই পেলাই ধ্বংস কৰি পেলাই, ভিতৰ মানে পাতৰ তলত থাকে আৰু এই ৰসবিলাক খাই 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 শেষ কৰি দিয়ে। গতিকে আমি আজি এই 15বিধ অনিষ্টকাৰী পোকৰ নাম বানান সহকাৰে ইংৰাজী আৰু অসমীয়াত শিকিলোঁ, নহয়নে বাৰু?